হাজোৰ বৰ্ণিত যুৱ সংঘৰ উদ্যোগত ৭৯তম স্বাধীনতা দিৱস উদযাপন মাৰাথন দৌৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানভাগী দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হয়। সেই অনুসৰি পুৱাৰ ভাগত মাৰাথন দৌৰ প্ৰতিযোগিতা পতাকা উত্তোলন কৰা হয়। মাৰাথন দৌৰ প্ৰতিযোগিতা পৰিচালনা কৰে সৈয়দ মিজানুৰ ৰহমান আৰু উপদেষ্টা আনোৱাৰ হুছেইনে। পতাকা উত্তোলন কৰে অভ্যৰ্থনা কমিটিৰ সাধাৰণ সম্পাদক নুৰুল হকে। আনপিনে মাৰাথন দৌৰ প্ৰতিযোগিতাত 10গৰাকী প্ৰতিযোগীয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত ঈদুল আলী প্ৰথম, মুজাহিৰ আলী দ্বিতীয়, মকবুল আলীয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। আবেলি ভাগত খেল ধেমালি প্ৰতিযোগিতা, মুকলি অধিৱেশন, সন্ধিয়া বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠানো সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে বৰ্ণি যুৱ সংঘৰ সমূহ কাৰ্যকৰ্তাই। আমাৰ বৰ্ণি যুৱ সংঘৰ দ্বাৰা প্ৰতি বছৰে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি মাৰাথন দৌৰ প্ৰতিযোগিতা এটা ইয়াত কৰি আহিছোঁ। এইবেলিও আমি এই প্ৰতিযোগিতা সম্পন্ন কৰিলোঁ আৰু এই প্ৰতিযোগিতাত আমাৰ এই অঞ্চলৰ বৃহত্তৰ বৰ্ণি আদাবাৰীৰ পৰা কলিতাকুছিলৈ এইখিনি অঞ্চলৰ আমাৰ যুৱকসকলে ভাগ লয় আৰু প্ৰতি বছৰে এইটো আমাৰ কৰি অহা গৈছে আৰু আপোনালোকক আমি জনাব পাই সুখী হৈছোঁ। আচলতে এয়া আমাৰ যুৱ সংঘৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু আমি ৰূপালী জয়ন্তী যিটো অনুষ্ঠান আমি সেইটো সোনকালে কৰিব গৈ আছোঁ এই বছৰৰ শেষৰ ফালে। আৰু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি যিটো অনুষ্ঠান প্ৰতি বছৰে কৰি আহিছোঁ এইবেলিও আমি দিনজোৰা কাৰ্যসূচী ৰাখিছোঁ। আমাৰ দিনৰ ভাগত মুকলি সভা আছে। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি কিছু খেল ধেমালি কৰিম, গীত মাত হ'ব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত আমাৰ স্থানীয় শিল্পীৰ লগতে আমাৰ আমন্ত্ৰিত শিল্পীও আছে আৰু বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান এই অনুষ্ঠানটোৰ লগত জড়িত হৈ থাকে। যি মানে মাৰাথন ৰেচ হৈ গ'ল, ইয়াত কিমানজন মানে খেলুৱৈ মানে ইয়াত অংশগ্ৰহণ কৰিছে? আমাৰ এই মাৰাথন প্ৰতিযোগিতাত 50জন মানে ভাগ লৈছিল। আমি ইয়াৰে 8জনক চিলেক্ট ৰাখিছোঁ। 10জন ৰখা গ'ল, 10জন ৰাখি দিব। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.